লোকসভা নিৰ্বাচন প্ৰস্তুতি বা তুংগত উঠিছে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ অভিযান কাৰ্যসূচী তুংগত তোলা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে বিজেপি অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক জিকাবলৈ হাজো বিধানসভা সমষ্টিৰ দলীয় কাৰ্যকৰ্তাসকলে উঠি পৰিলক্ষিত হৈছে। আৰু আজি হাজোৰ আঠিয়াপাৰাত এটা নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী উদ্বোধন কৰা হৈছে আৰু অগপ দলৰ দলীয় নেতৃত্ব বিষয়ববীয়াসকল আছে। লগতে শীৰ্ষ কাৰ্যসূচীত থকা দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। হয়, আজি সনিয়াদি পঞ্চায়তৰ অন্তৰ্গত আমাৰ অসম গণ পৰিষদৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো উদ্বোধনী কৰা হয়। উদ্বোধনী কৰিছে মনোজ শইকীয়া ডাঙৰীয়াই। আৰু এই উদ্বোধনীত এটা অনুভৱ হৈছে যে অসম গণ পৰিষদ এইবাৰ জয়টো নিশ্চিত। যিজন ব্যক্তিয়ে যোৱা বিগত 8 বছৰকৈ বিধানসভাৰ জয় হৈছে সেইজন ব্যক্তি হ'ল ফণীভূষণ চৌধুৰী। আৰু যিজন ব্যক্তিয়ে মানুহৰ হাল বাই থকা অৱস্থাত হালৰ পিছে পিছে ঘূৰিব পাৰে, যিজন ব্যক্তিয়ে বজাৰত গৈ জলকীয়া বেপাৰীৰ লগত বহি সমানে জলকীয়া বিক্ৰী কৰিব পাৰে, সেনেকুৱা এজন সহজ সৰল আৰু চাফা অন্তৰৰ মানুহ যেতিয়া পাইছোঁ, আমি এবাৰ জয় নিশ্চিতভাৱে কৰিম। আৰু ইয়াৰ জৰিয়তে মই সকলোকে আহ্বান জনাইছোঁ যে আজি সমগ্ৰ বৰপেটা লোকসভা সমষ্টিটোতে নিশ্চিত হৈছে যে ফণীভূষণ চৌধুৰীৰ জয় জয় মই। গতিকে আমি সনিয়াদি পঞ্চায়ত কিয় পিছ পৰি থাকিম? গতিকে সেই উদ্দেশ্য আগত ৰাখি আমি সনিয়াদি পঞ্চায়তত দুগুণ উৎসাহেৰে জঁপিয়াই পৰিম যে বাকী গোটেই বৰপেটাতকৈ সনিয়াদি বেছিকৈ ভোট দিবলৈ আমি চেষ্টা কৰিছোঁ, যাতে নাম ৰৈ যায় যে সনিয়াদিতে আমি বেছিকৈ ভোট পাইছোঁ। নিশ্চিতভাৱে ক'ব লাগিব সনিয়াদি পঞ্চায়তৰ যিগৰাকী সভাপতি ৰবি লোচন ডাঙৰীয়া আছে, তেখেতে কৈছে যে সনিয়াদি পঞ্চায়তৰ পৰা আটাইতকৈ বেছি সংখ্যক ভোট ফণীভূষণ চৌধুৰী ডাঙৰীয়াক দিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ চেষ্টা অব্যাহত থাকিব বুলি জানিব পাৰিছোঁ। ইয়াৰ সমান্তৰালভাৱে আমি আপোনাক ব্যক্তিগতভাৱে এটা প্ৰশ্ন কৰিম। আপুনি পূৰ্বতে অগপ দলত আছিলে আৰু বৰ্তমান আপুনি মাজতে আপুনি অজাপ দলত যোগদান কৰিছে, তাৰপিছত আকৌ আপুনি অগপ দলত কেনেকুৱাকৈ খেলি ইমান? হয়, আচলতে কি হয়, মই আচলতে আঞ্চলিকতাবাদ ভাল পাওঁ। আৰু মোৰ লগত মুখিয়ালসকলো যিখিনি আছে মোৰ লগত আছে, এখেতসকল মুখিয়ালসকল আছে আৰু যুৱ শক্তিটো আছে। তেখেতসকলৰ লগত মিলি পেলাই সিদ্ধান্তবোৰ লওঁ। কিন্তু যেতিয়া মই অজাপত সিদ্ধান্তটো লৈছিলোঁ সেইটো মোৰ একান্ত ব্যক্তিগত সিদ্ধান্ত আছিলে। কিন্তু সেইটোত মই নিজেও অন্তৰৰ আত্মাৰ বিৰুদ্ধে যোৱা যেন লাগিছিল, যাৰ কাৰণে মই তাত গৈছিলোঁ যদিও নীৰৱ হৈ আছিলোঁ যোৱা 8 মাহ। গতিকে এতিয়া পুৰণৰ যেতিয়া ইয়াত প্ৰৱেশ কৰিলোঁ, বিশেষকৈ মই কিছুমান ব্যক্তিৰ নাম ল'বই লাগিব। ৰাতুল ভৰালীয়ে হওক বা প্ৰদীপ দাস হওক, মন্তাজ আলী, আলতাফ, বাবুল, বাপা আব্দুল চেলিম, এখেতসকলক এৰি মই কেতিয়াও থাকিব নোৱাৰোঁ। গতিকে এখেতসকলৰ লগত একেলগে যোগদান দি সেইদিনা আচলতে এটা আৱেগিক মুহূৰ্ত হৈ পৰিছিলোঁ যে পুনৰ ঘূৰি গ'লোঁ অগপত আৰু একান্ত কাম কৰি যাম। প্ৰস্তুতি পূৰা তুংগত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বৰপেটা লোকসভাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব। আজি আমি হাজো শুৱালকুছি সমষ্টিৰ কেইবাটাও অঞ্চলত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হ'ল, সভা কেইবাখনো হৈছে। ৰাইজে স্বতঃস্ফূৰ্তভাৱে তেখেতৰ সমৰ্থনত ওলাই আহিছে আৰু আমি যিটো ভাবিছিলোঁ তাতকৈ তেখেতে যথেষ্ট পৰিমাণে ভোট লাভ কৰিব আৰু এই সমষ্টিৰ পৰা জয়লাভ কৰিব। হয়, ধুবুৰী সমষ্টিটো আমি দেখিছোঁ যে ৰাইজ যেতিয়া আমাৰ প্ৰাৰ্থীৰ সপক্ষে ওলাই আহিছে, দুইটা সমষ্টিৰ প্ৰতি জনসমৰ্থন আছে। আৰু আমাৰ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিদিনে সভা সমিতি কৰি ৰাইজৰ মাজত প্ৰচাৰ চলাই আছে। আৰু আমি নিশ্চিত হৈছোঁ যে দুইটা সমষ্টিতে, বৰপেটা আৰু ধুবুৰী সমষ্টিত অসম গণ পৰিষদ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীক ৰুধিব পৰা শক্তি নাই। আমি বিপুল ভোটত জয়ী হ'ম। এই মুহূৰ্তত কোনো প্ৰতিদ্বন্দ্বী নাই। ভোটৰ ব্যৱধানত যদি চোৱা হয় প্ৰতিদ্বন্দ্বী নাই। আৰু যিসকলে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছে তেওঁলোকৰ আমানতৰ ধন জব্দ হোৱাৰ দিশে গতি কৰিছে। ফণীভূষণ চৌধুৰী ডাঙৰীয়া এজন অতি সহজ সৰল ব্যক্তিত্বৰ লোক। যিকোনো মানুহৰ লগত, সাধাৰণ মানুহৰ লগত তেখেতে মিলিব পাৰে আৰু সেই গুণটোৰ কাৰণে তেখেতক সকলোৱে আদৰি লৈছে। জীৱনৰ আৰম্ভণিতে শিক্ষকতা বৃত্তিৰে জীৱনৰ কৰ্মজীৱন আৰম্ভ কৰা ব্যক্তিজনে পৰৱৰ্তী সময়ত 8টা কাৰ্যকালৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। অসমৰ ৰাজনৈতিক ইতিহাসত এটা বিৰল কথা, 8টা কাৰ্যকাল এটা সমষ্টিৰ পৰা, এটা দলৰ পৰা নিৰ্বাচিত হৈ থকাটো মই ভাবোঁ যে অসমৰ ৰাজনৈতিক ইতিহাসত আৰু নাই। সেইকাৰণে ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ এনে এটা আকৰ্ষণ আছে। আৰু এতিয়া ফণীভূষণ চৌধুৰী ডাঙৰীয়া লোকসভাৰ কেণ্ডিডেট বুলি কোৱাৰ লগে লগে মানুহৰ আগ্ৰহ বহু পৰিমাণে বৃদ্ধি হৈছে, উৎসাহ বহু পৰিমাণে বৃদ্ধি হৈছে।